নমস্কাৰ কৃষকসকলে ভালে আছে আজি আপোনাৰ এতিয়া আমাৰ ইয়াত বুলি নহয় আপোনাৰ প্ৰায় জেগাত আপোনাৰ এতিয়া মিটাৰ নতুন খোৱাব আহি আছে আৰু এতিয়া আপোনাৰ যোনটো আমাৰ মিটাৰ লাগি আছে নতুনকৈ মানে আমাৰ পুৰণা মিটাৰ যোনটো আমি মান্থলি আপোনাৰ বিল দিওঁ মাহেকৰ মূৰত আপোনাৰ বিল আহে বিল দিবলৈ সেই মিটাৰটো আপোনাৰ চেঞ্জ কৰি পিনি আপোনাৰ নতুন মিটাৰ খোৱাবলৈ আহিছে নতুন মিটাৰ খোৱাব আহিছে আৰু আপোনাৰ মিটাৰটো হৈ গ'ল আপোনাৰ স্মাৰ্ট মিটাৰ আৰু তেখেতলোকে আপোনাৰ মিটাৰটো এনেকৈ লগাব মানে গাঁৱে পিনে আপোনাৰ এতিয়া এনেকৈ লগাই আছে যে মিটাৰটো আপোনাৰ মান্থলি চিষ্টেমত আপোনাৰ বিল আহিব এতিয়া যেনেকৈ আপোনাৰ বিল আহে তেনেকৈ আহিব কিন্তু সেইটো আপোনাৰ ৰং সিহঁতি আপোনাৰ এইটো বুদ্ধি হয় মিটাৰটো আপোনাৰ খুওৱা কাৰণ কেলৈ আপোনাৰ স্মাৰ্ট মিটাৰ বুলি ক'লে মানে আপোনাৰ ধৰক যোনটো আপোনাৰ ৰিচাৰ্জ কৰি পিনি আপোনাৰ বিলটো আপোনাৰ ধৰক আপোনাৰ বিল দিব লাগে আৰু ৰিচাৰ্জ কৰিলে মানে আপোনাৰ কাৰেণ্টটো জ্বলিব সেই লাইট জ্বলিব সেই তেনেকুৱা চিষ্টেমটো যদি হয় বুলি কয় তেতিয়া আপোনাৰ মানুহবিলাকে আপোনাৰ মিটাৰটো লগাব নিদিব আৰু অকণমান আপোনাৰ হাই হুলস্থুল অকণমান জেং হ'ব বুলি তেখেতলোকে আপোনাৰ এটা ইয়াত আপোনাৰ বুদ্ধি কৰিছে মিছাকৈ কৈ পিনি আপোনাৰ মিটাৰ খুৱাইছেগৈ এই বুলি কৈ পিনি খুৱাইছে যে এইটো আপোনাৰ মান্থলি চিষ্টেমতে আহিব বিল স্মাৰ্ট মিটাৰ নহয় ৰিচাৰ্জ কৰিব নালাগে কিন্তু এইটো আপোনাৰ সম্পূৰ্ণ ভুল মই নিজে কথা পাতিছোঁ মোক নিজে কৈছে এইটো প্ৰিপেইড মিটাৰ বুলি যোনজন মানে আমাৰ ইয়াৰ ঢকুৱাখানা ইয়াত আপোনাৰ এইটো কামটো আহিছে আৰু মেনেজাৰটোৱে মোলৈ ফোন কৰিছিলে লোৱা লাগে বুলি তেতিয়া মই সুধিলোঁ তেতিয়া তেখেতে কৈছে বোলে প্ৰিপেইড মিটাৰ ঠিক আছে আৰু একেলগে আপোনাৰ মানুহে ঘৰে গৈ পিনি লগাই আছেগৈ যে এইটো মান্থলি চিষ্টেমত মিটাৰ তেখেতলোকে এইটো কৰিব আপোনাৰ সেনেকৈ কৰি পিনি আপোনাৰ ধৰক 2-3 মাহমান আপোনাৰ চবতে লগাই মেলি যেতিয়া হৈ যাব 2-3 মাহমান আপোনাৰ মান্থলি চিষ্টেমত আপোনাৰ কাৰেণ্টৰ বিলটো আহিব আৰু লাষ্টত আপোনাৰ যেতিয়া লগাই হৈ যাব এটা সিহঁতি এৰিয়া লৈ লয় সেই এৰিয়াটো যেতিয়া আপোনাৰ লগাই হৈ যাব তেতিয়া আপোনাৰ তেখেতলোকৰ বিলটো আপোনাৰ প্ৰিপেইড হৈ যাব এতিয়া মই আমাৰ ঢকুৱাখানাবাসী ৰাইজক মই এইটোৱে ক'ম কাৰণ এইটো অসম চৰকাৰে এইটো আপোনাৰ প্ৰিপেইড মিটাৰ আপোনাৰ লগাব দিয়া নাই স্মাৰ্ট মিটাৰ আপোনাৰ লগাব দিয়া নাই এইটো আপোনাৰ মই এটা ফেচবুকত পাইছিলোঁ সেইটো আপোনাৰ দিয়া নাই অসম চৰকাৰে নিজে কৈছে আৰু এইটো আপোনাৰ কোনো কম্পালচৰি নহয় যে আপুনি লগাবই লাগিব আৰু আপোনালোকক এতিয়া ভয় খুৱাব যে মিটাৰ এইটো মিটাৰ যদি আপোনালোকে নতুন মিটাৰ যদি আপোনালোকে নলগায় তেতিয়া পুৰণা মিটাৰটো আপোনাৰ লৈ যাব আৰু আপোনাক কাটি দিব কাৰেণ্টটো যদি মিটাৰটো নলগায় সেইটো আপোনাৰ সম্পূৰ্ণ ভুল আপোনালোকক ভয় খুৱাইছে আপোনালোকে মিটাৰ নলগাব আৰু এইটো মিটাৰ যদি আপোনালোকে যদি লগায় তেতিয়া আপোনালোকৰ ৰিচাৰ্জ কৰি পিনি লগাব লাগিব এইটো আপোনাৰ স্মাৰ্ট মিটাৰ হ'ব আপোনালোকৰ চইচ আপোনালোকে লগাই নলগায় বাকী মই আপোনাৰ যিমানটো জানো যিমান মোৰ ওচৰত আপোনাৰ ইনফৰ্মেশ্যন আছিলে মই আপোনালোকক দিলোঁ বাকী এতিয়া আপোনালোকৰ কথা আপোনালোকে লগায় নে নলগায় কিন্তু আপোনাৰ সম্পূৰ্ণটো মিছা কথা কৈ পিনি তেখেতলোকে লগাই আছে সেইটো কাৰণে মই আপোনালোকক সঁচা কথাটো জনাই দিছোঁ বাকী ঠিক আছে আজিৰ কাৰণে সকলোকে বাই বাই